কৃষ্ণ কৃপালু বান্ধব সমস্ত আইমাতৃ সমস্ত আমি ক্রমশ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ বিৰচিত নিগম শাস্ত্ৰ এই নামঘোষা ভাগ, যাক নামঘোষা আৰু ভক্তি ৰত্নাৱলী মাধৱদেৱৰ বিৰচিত আৰু শংকৰদেৱৰ বিৰচিত কীৰ্তন আৰু দশম, যাক এই চাৰি পুথি এই চাৰি শাস্ত্ৰকেই আমাৰ বৈষ্ণৱ ধৰ্মৰ চাৰি খুঁটি হিচাপে ধৰা হয়। মাধৱদেৱৰ নিগম শাস্ত্ৰ এই নামঘোষা ভাগৰ আমি একাধিক্ৰমে আমাৰ সমালোচনা আমাৰ এই পৰ্যালোচনা আগবঢ়াই যাব খুজিছোঁ। ইয়াত যদি কোনোবাখিনিত অগা পিছা ভুল ভ্ৰান্তি হয়, আপোনাৰ খবৰ দাস বুলি আমাক যেন ক্ষমা কৰে। মাধৱদেৱৰ নামঘোষাত প্ৰথমে যি ভজন চিহ্নিত কৰি আমাক দেখুৱাইছে ছবি, য'ত গুৰু ভজনৰ আৰম্ভণিতেই ছবি আমাৰ হৃদয়ত অংকিত হয়, আৰু সেই ছবিতে আমি য'ত ভজন ল'ব লগা হয়, আমাক সেয়েহে নামঘোষাৰ প্ৰথম দুইজোপা ঘোষাই গুৰুদেৱ নাম ভকতৰ নিদৰ্শন দেখুৱাইছে আৰু কৈছে যে যাৰ ৰাম কৃষ্ণ নাম নাৱে ভৱ হিন্দু তৰি পাৱে পৰম পদ পাপী যত সদা আনন্দ সনাতন হেনয় কৃষ্ণক সদা উপাসা কৰোঁ হৃদয়ত। এই নামঘোষাৰ ১ নম্বৰ ঘোষাত 'কৃষ্ণ' নামৰ নামেৰে 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 'কৃষ্ণ' না
ৰাম নামৰ নৌকাখনত আমি অৱতৰণ কৰিব পাৰিলে যিখন নাৱত অৱতৰণ কৰি মহা মহা পাপী সমস্তয়ো পৰিত্ৰাণ পাব পাৰে, তেওঁলোকে ভৱসাগৰ পাৰ হ'ব পাৰে। সেয়েহে আমাক নামঘোষাই সেই উপদেশ প্ৰদান কৰিছে যে আমি ৰাম নামৰ সেই নৌকাখনত অৱতৰণ কৰিব পাৰিব লাগিব। আমাক এই দ্বিতীয় ঘোষাভাগে জনাইছে যে সদানন্দ সনাতন সেইজন কৃষ্ণক আমি হৃদয়ত সদায় উপাসনা কৰিব লাগিব। এতিয়া আমি সেই সদানন্দ আৰু সনাতন যিজন সৎচিত আনন্দৰ গৰাকী, যিজন সনাতন, সেইজন ভগৱন্তক আমি উপাসনা কৰিবলৈ যাওঁতে অতি দুৰূহ কাম। প্ৰথম কথা হৈছে যে নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰাটো আমাৰ কাৰণে অতি কঠিন। সেয়েহে আমাক সাকাৰ ব্ৰহ্মৰ ৰূপ প্ৰদৰ্শন কৰাইছে। আমাৰ তৃতীয় জনগোসাঁই কি কৈছে, য'ত নমস্কাৰ জনাইছে, মৎস্য যিহেতু সাধন ভক্তিৰ পৰাই আমাৰ সাধ্য ভক্তি আমি আৰ্জিত কৰিব পাৰিম। আমি সাধন ভক্তি সাধন ভক্তিৰ দ্বাৰাহে যে আমি সাধ্য ভক্তি লাভ কৰিব পাৰিম, এই নিদৰ্শন আমাক আজি আমাৰ তৃতীয় যোগাঘোষা য'ত নমস্কাৰ কৰিছে, আমাক য'ত তৃতীয় গোসাঁই কৈছে যে মৎস্য কুৰুমকে আদি কৰি এই 10 অৱতাৰ যিজন কৃষ্ণই ধৰিছে। প্ৰথম গোসাঁযুগত আমাক কৈছিল যে আমি যিজন সমস্তৰ মস্তকমণি সেইজন যদুকুলমণি কৃষ্ণক আমি উপাসনা কৰিব লাগে, সেইজনেই হ'ল দেৱ। আৰু এতিয়া কৈছে যিহেতু নিৰাকাৰ ব্ৰহ্মক আমি উপাসনা কৰাটো অতি কঠিন, আমি সগুণ ব্ৰহ্মক উপাসনা কৰাৰ জৰিয়তেহে আমি আগবাঢ়ি যাব পাৰিম নিৰ্গুণ ব্ৰহ্মৰ ওচৰলৈ। আমি নিৰ্গুণ ব্ৰহ্মক উপাসনা কৰিবলৈ যাওঁতে আমি সগুণ ব্ৰহ্মক উপাসনা কৰাৰ এই নিদৰ্শন আমাক তৃতীয় যোগাঘোষাই দেখুৱাইছে, য'ত মৎস্য অৱতাৰ লৈ তেওঁ আকাৰ ধৰিছে মৎস্য অৱতাৰ। তেওঁ মৎস্য অৱতাৰ লৈ কি কৰিছে, তেওঁ 4 বেদ উদ্ধাৰ কৰিছে। কুৰ্ম অৱতাৰে তেওঁ ধৰাক ধাৰণ কৰি আছে। নৰসিংহ অৱতাৰত তেওঁ দৈত্যক নাশ কৰিছে, তেওঁ দৈত্য বিনাশ কৰিছে নৰসিংহ অৱতাৰ। বামন অৱতাৰত তেওঁ দৈত্যক তেওঁ বলি চলন কৰি দৈত্যপতি বলিক চলনা কৰি তেওঁ ইন্দ্ৰত্ব তেওঁ পুনৰ ঘূৰাই দিছে। আৰু পৰশুৰাম অৱতাৰত তেওঁ ক্ষত্ৰিয়সকলক নিক্ষত্ৰিয় কৰিছে। হৰিৰাম অৱতাৰত তেওঁ হৰ ধাৰণ কৰিছে। বৰাহ অৱতাৰত তেওঁ ধৰাক উত্তোলন কৰিছে। আৰু শ্ৰীৰাম অৱতাৰত তেওঁ কি কৰিছে, আই সীতা দেৱীক তেওঁ ৰাৱণৰ হাতৰ পৰা উদ্ধাৰ কৰিবলৈ গৈ তেওঁ সেই লংকাধিপতি ৰাৱণক বধ কৰিব লগা হ'ল। যিগৰাকী সীতা আয়ে সোণৰ মাৰিচৰ প্ৰতি আকৃষ্ট হৈ সোণৰ প্ৰতি আকৃষ্ট হৈছে, যি সোণত কলিৰ বাস,
সেই সোণৰ প্ৰতি আকৃষ্ট হৈ তেওঁৰ ৰখীয়া হিচাপে থকা লক্ষ্মণকো তেওঁ আঁতৰ কৰি পঠাব লগা হ'ল। তেওঁ আঁতৰ কৰি পঠিয়াইছিল আৰু সেই সোণত আকৃষ্ট হৈ তেওঁ ৰাৱণৰ দেশত তেওঁ গৈ 12 বছৰ বন্দিত্বৰ বনবাস খাটিব লগা হ'ল। আৰু সেই সীতাক উদ্ধাৰ কৰিবলৈ গৈ ৰাৱণক বধ কৰিছিল শ্ৰীৰাম অৱতাৰত। প্ৰভু ভগৱন্তই ৰাম অৱতাৰ লৈ এই দশানত ৰাৱণক তেওঁ বধ কৰিছিল। বুদ্ধ অৱতাৰত তেওঁ অহিংসা নীতি প্ৰচাৰ কৰিলে আৰু কলকী অৱতাৰত তেওঁ ম্লেচ্ছগণক কাটি মাৰি তেওঁ বুন্দামাৰ কৰিলে। গতিকে তেওঁ এই 10 অৱতাৰত 10 আকৃতি লৈছে। এতিয়া আমাক এই 10 অৱতাৰত কি কৈছে যে তজু পয় কৰো প্ৰদান ভগৱন্তই সাকাৰ ৰূপ লৈছে। আমাক নিৰাকাৰ ৰূপত যিহেতু আমি সাধনত আমাৰ অতি দুৰূহ কাম, অতি কষ্টৰ কাম, গতিকে আমি এই সাকাৰ ব্ৰহ্মক উপাসনা কৰি আমি ক্ৰমান্বয়ে আগবাঢ়ি যাব পাৰিম নিৰ্গুণ ব্ৰহ্মৰ উপাসনাৰ কাৰণে। গতিকে আমাক তৃতীয় যোগাগোসাঁই আমাক এই নিদৰ্শন দিছে যে আমি সাকাৰ ব্ৰহ্মক উপাসনা কৰিহে আমি নিৰাকাৰ ব্ৰহ্মৰ ওচৰলৈ যাব পাৰিম, য'ত আমাক সদানন্দ সনাতন হেনয় কৃষ্ণক সদা সেইজন কৃষ্ণক আমাক উপাসনা কৰিবলৈ কৈছে। আৰু সেইজন কৃষ্ণক আমি পাব লাগিলে আমি সাকাৰ ব্ৰহ্মৰ জৰিয়তেহে আমি সেই নিৰাকাৰজনৰ ওচৰত আমি পাব পাৰিম কৃষ্ণ। আমি এই এজোকা গোসাঁই আমাৰ পৰ্যালোচনা সামৰণি মাৰিব খুজিছোঁ। গতিকে আমি সমস্ত বাপ বান্ধৱ ভাই মাতৃ সমস্তৰ চৰণত পুনৰবাৰ প্ৰণাম জনাই আমি আমাৰ আজি এই তৃতীয় যোগাগোসাঁইৰ পৰ্যালোচনা ইমানতেই সামৰণি মাৰিছোঁ। কৃষ্ণ হৰি